আবুৱাৰ বায়ুসেনা চাউনিত পাকিস্তানৰ চোৱাংচোৱা এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যেই পাকিস্তানৰ হৈ চোৱাংচোৱাগিৰি কৰা এজনক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু অতি ভয়ংকৰ কথা, উজনি অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ যে গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা স্পৰ্শকাতৰ যি বায়ুসেনা বাহিনীৰ এটা চাউনি হিচাপে জনা যায়, চাবুৱা বায়ুসেনা চাউনিত দীৰ্ঘদিন ধৰি এজন সুমিত কুমাৰ নামৰ এজন পাকিস্তানৰ চোৰাংচোৱা আছিল। তেওঁ কাম কৰি আছিল আৰু বহুত তথ্য ভাৰতীয় বায়ুসেনাৰ বহুত তথ্য পাকিস্তানলৈ তেওঁ প্ৰেৰণ কৰিছিল। যি চাবুৱাৰ যিটো বায়ুসেনা চাউনি আছে তাত ক'ত ক'ত কি বিমান আছে, তেওঁলোকে কি পৰিকল্পনা কৰিছে, সকলো তথ্য কিন্তু পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। এই মুহূৰ্তৰ এটা ভয়ংকৰ খবৰ জনাই আছো, গ্ৰেপ্তাৰ কৰা হৈছে এজন চোৰাংচোৱাক আৰু তেওঁ এই যি চাবুৱাৰ যি বায়ুসেনা ঘাটি আছে, যিটো চাউনি আছে, তাত তেওঁ মাল্টি টাস্কিং ষ্টাফ হিচাপে কৰ্মৰত আছিল। নাম হৈছে সুমিত কুমাৰ, ৩৬ বছৰীয়া। তেওঁৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰু ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই যি বায়ুসেনা চাউনি যিটো আছে অত্যন্ত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ঘাটি, সেই ঘাটিটোতেই পাকিস্তানৰ হৈ চোৱাংচোৱাগিৰি কৰি আছিল এজন সুমিত কুমাৰে। ২০২৩ চনৰ পৰাই ভাৰতৰ বায়ুসেনাৰ বিভিন্ন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। যদি চাবলৈ যাওঁ, এই যিটো চাবুৱা বায়ুসেনা ঘাটি আছে, চাউনি আছে, তাত আহি এমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমতে উপস্থিত হৈছিল আৰু তাৰ পৰাই হাৰকুলিছ 130 যিখন অত্যাধুনিক বিমান আছে, সেই বিমানেৰে মৰাণৰ যি অত্যাধুনিক ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰা হৈছিল তাত উপস্থিত হৈছিল আৰু সেই সময়তো সেই ঘাটিটোতেই এজন সুমিত কুমাৰ আছিল। অত্যন্ত দেশৰ নিৰাপত্তাৰ কাৰণে, আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এটা ভয়ংকৰ খবৰ যে চাবুৱাৰ বায়ুসেনা চাউনিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল এজন সুমিত কুমাৰ, যিজনে পাকিস্তানলৈ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ তেওঁ প্ৰেৰণ কৰিছিল আৰু বিশেষকৈ সঘন আজাহত আছিল পাকিস্তান বাংলাদেশৰ একাংশ যি নেটৱৰ্ক আছে, মোবাইল নেটৱৰ্কৰ সৈতে তেখেতৰ মোবাইল কানেকশ্যন পোৱা গৈছে, বহু তথ্য তেওঁ প্ৰেৰণ কৰিছিল আৰু বিশেষকৈ এই চাবুৱা বায়ুসেনাৰ ঘাটিত ক'ত কি বিমান আছে, তেওঁলোকে কোন সময়ত কেনেকুৱা ধৰণৰ অনুশীলন চলাব বিচাৰিছে, কেনেকুৱা ধৰণৰ স্পেচিয়েল তেওঁলোকৰ ওচৰত অত্যাধুনিক বিমান আছে, সকলো কিন্তু তথ্য এজন সুমিত কুমাৰে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। পাকিস্তানক অন্য বহু সামৰিক তথ্য যোগান ধৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ৰাজস্থানৰ যি অতিৰিক্ত আঞ্চলিক আৰক্ষী সঞ্চালক প্ৰধান আছে, যিটো CID ব্ৰাঞ্চৰ হয়, প্ৰফুল্ল কুমাৰ, তেওঁ জনায় যে ৰাজস্থানৰ যি CID শাখা আছে আৰু বায়ুসেনাৰ যি CID শাখা আছে, তেওঁলোকৰ এক যুটীয়া অভিযানত এই তথ্য পোহৰলৈ আহে। তেওঁৰ নাম হৈছে সুমিত কুমাৰ, ৩৬ বছৰীয়া আৰু এই বছৰ আৰম্ভণিতে ২০২৬ৰ আৰম্ভণিতেই জানুৱাৰী মাহত ৰাজস্থানৰ জয়ছেলমেৰত এজন সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল, যিজনৰ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছিল, লগতে বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে সুসম্পৰ্ক আছিল। সেইজনক গ্ৰেপ্তাৰ কৰি যেতিয়া জেৰা চলোৱা হ'ল, সেই লিংকতেই এইজনৰ নাম পোৱা গ'ল যে সুমিত কুমাৰ আৰু লগে লগে সেই ৰাজস্থানৰ আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হৈছিল। অৱশেষত সুমিত কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাত স্বীকাৰ কৰিছে যে সন্দেহজনক ব্যক্তিজনে এজন সুমিত কুমাৰ নামটো প্ৰথমতে উল্লেখ কৰিছিল আৰু জেৰাৰ সময়তে কুমাৰে স্বীকাৰ কৰিছে, এজন সুমিত কুমাৰে, যে ২০২৩ চনৰ পৰা পাকিস্তানৰ চোৰাংচোৱাৰ সৈতে তেখেতে যোগাযোগ ৰক্ষা কৰি আহিছিল আৰু এই চাবুৱা বায়ুসেনা চাউনিত থকা সময়তেই বহু তথ্য তেওঁ পাকিস্তানলৈ প্ৰেৰণ কৰিছিল, যিটো ভাৰতৰ আভ্যন্তৰীণ দিশৰ পৰা এটা ভয়ংকৰ খবৰ, নিৰাপত্তাৰ কাৰণে এটা ভয়ংকৰ খবৰ। বহু গোপন তথ্য হয়তো পাকিস্তানৰ সেনালৈ পঠিয়াই দিয়া হৈছে আৰু কেৱল টকাৰ বিনিময়তেই সুমিত কুমাৰে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি তেওঁ স্বীকাৰ কৰিছে। বৃহৎ পৰিমাণৰ টকাৰ লেনদেন হৈছিল আৰু টকাৰ লেনদেনৰ কাৰণে তেখেতক কোৱা হৈছিল যে যিমান পাৰে সিমান সামৰিক তথ্য পাকিস্তানক যোগান ধৰিব লাগে আৰু ২০২৩ চনৰ পৰা এই বিগত ৩ বছৰে তেখেতে ভাৰতীয় বায়ুসেনাৰ বিভিন্ন ধৰণৰ তথ্য কিন্তু পাকিস্তানৰ হাতত দি থৈ আহিছিল। বিশেষকৈ সুমিত কুমাৰে যুদ্ধ বিমান, মিছাইল ব্যৱস্থাৰ অৱস্থান ক'ত আছে, বায়ুসেনা ঘাটিটোৰ কৰ্মচাৰীসকলে জড়িত গোপন তথ্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে ফাদিল কৰিছিল, প্ৰেৰণ কৰিছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি এয়া এক ভয়ংকৰ ভাবুকি যে চাবুৱাৰ যি বায়ুসেনা ষ্টেচন আছে, যিটো এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে, কিবা কাৰণত যদি চীনৰ লগত ভাৰতৰ যুদ্ধ হয় বা এই দিশটোৰ ফালৰ পৰা উজনি অসমৰ সেই
যি নাডুৱাত যিটো বায়ুসেনাৰ চাউনি আছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু তাৰ আশে-পাশে কেইবাটাও আৰ্মি কেম্পো আছে যেনেকৈ ডিনজান আৰ্মি কেম্প আছে লগতে হাতিয়ালি যিটো আৰ্মি কেম্প আছে সেই আৰ্মি কেম্পসমূহ আছে তাৰো বহু গোপন তথ্য পাকিস্তানৰ হাতত পৰিব পাৰে এজন সুমিত কুমাৰৰ জৰিয়তে অভিযুক্তৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা আইন 1923 আৰু ভাৰতীয় ন্যায় সংহিতাৰ প্ৰাসংগিক ধাৰা ইতিমধ্যে ৰুজু কৰা হৈছে আৰু জেৰা চলাই থকা হৈছে জেৰাত আৰু ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ আশংকা কৰা হৈছে সাবুৱা বায়ুসেনা ঘাটিটো চীন আৰু ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত তাৰ কাৰণে এটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শেহতীয়াকৈ বাংলাদেশৰ যি পৰিস্থিতি আছে বাংলাদেশৰ যি সামৰিক অভ্যুত্থান হৈছিল শেহতীয়াকৈ তেওঁলোকৰ নিৰ্বাচন হৈ গৈছে কিন্তু তথাপিও বাংলাদেশত এই বিগত সময়ছোৱাত মৌলবাদী ঘাটিত পৰিণত হৈছিল বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠন তাত সক্ৰিয় হৈছে মৌলবাদী সংগঠনসমূহ তাত সক্ৰিয় হৈছে তাৰে আলম লৈ পাকিস্তানৰ যি আইএসআই আছে লগতে পাকিস্তানী সেনাই বাংলাদেশৰ মাটিৰ পৰা ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে তেনে পৰিস্থিতিত বাংলাদেশে বাৰম্বাৰ ইয়াৰ আগতে যি তেওঁলোকৰ তদানীন্তন চৰকাৰ চলি আছিল সেই চৰকাৰ চলি থকাৰ সময়ছোৱাত তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছিল যে চিকেন নেকটো ভাঙি তেওঁলোকে উত্তৰাঞ্চলখনক বৃহত্তৰ বাংলাদেশ হিচাপে গঠন কৰিব তেনে পৰিস্থিতিত পাকিস্তানৰ সহায় লৈ বাংলাদেশৰ ফালৰ পৰা আক্ৰমণৰ আশংকা থাকিব পাৰে তেনে পৰিস্থিতিত জনাইছো যে সাবুৱা বায়ুসেনা যেটো চাউনি আছে যেটো চীন আৰু ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ একেবাৰে ওচৰত অত্যন্ত এটা গুৰুত্বপূৰ্ণ সেনা চাউনি আৰু শেহতীয়াকৈ যি মৰাণত যি ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ইএলএফ যেটো বিগত এমাহ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তাত এয়াৰছৰ জৰিয়তে মুকলি কৰিছিল 14 ফেব্ৰুৱাৰীৰ দিনটোত তেতে সেই অঞ্চলৰ পৰা এই সাবুৱাৰ দূৰত্ব মাত্ৰ 30 কিলোমিটাৰ তেনে অৱস্থাত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু হয়তো সুমিত কুমাৰে অন্য কি তথ্য প্ৰেৰণ কৰিছে সেইবোৰৰ ওপৰতো কিন্তু জেৰা চলাই থকা হৈছে শেহতীয়াকৈ বিভিন্ন ধৰণৰ যি এনআইএ হওক বা চোৰাংচোৱা আছে ভাৰতীয় চোৰাংচোৱা এটা কথা স্পষ্ট হৈছিল যে বাংলাদেশৰ ফালৰ পৰা বহু জেহাদী বা বহু স্লিপাৰ সেল উত্তৰাঞ্চলৰ বিভিন্ন ঠাইত আছে এতিয়া কেৱল বাংলাদেশে নহয় আসলতে ভয়ংকৰ খবৰটো হ'ল যে পাকিস্তানৰ চোৰাংচোৱা আহি বা পাকিস্তানৰ স্পাই এজেন্ট আহি এতিয়া সাবুৱাৰ নিচিনা গুৰুত্বপূৰ্ণ বায়ুসেনা চাউনিত তেওঁলোকে আছিল তাকো 3 বছৰ কৰ্মৰত অৱস্থাত আছিল কাম কৰি আছিল মাল্টিটাস্কিং ষ্টাফ হিচাপে আৰু এই সময়ছোৱাত তেওঁ বহু গুৰুত্বপূৰ্ণ হয়তো ফটো বহু তথ্য কোড বিমান ৰাখিছে কিমান বিমান আছে কিমান শক্তি আছে কেনেকুৱা ধৰণৰ অত্যাধুনিক বিমান এই চাউনিসমূহত মজুত কৰি ৰখা হৈছে যুদ্ধ হলে কিমান সময়ৰ ভিতৰত তেওঁলোকে আক্ৰমণ কৰিব পাৰে এনেকুৱা বহুবোৰ তথ্য হয়তো পাকিস্তানলৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যেই তেওঁ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত থকা এজন সুমিত কুমাৰ আৰু শেহতীয়াকৈ ৰাজস্থান অতিৰিক্ত আৰক্ষী যি সিআইডি সঞ্চালক প্ৰধান আছে প্ৰফুল্ল কুমাৰ তেওঁলোকে এটা অভিযান চলাইছিল তেওঁলোকৰ হাতত বিগত বৰ্ষত ৰাজস্থানৰ জয়সলমেৰৰ এজন পাকিস্তানৰ লিংক থকা ব্যক্তি ধৰা পৰিছিল যিজনক প্ৰথমতে তেওঁলোকে গ্ৰেপ্তাৰ কৰি খুদা বচা অব্যাহত ৰাখিছিল আৰু সেই সময়তেই সেই সন্দেহজনক ব্যক্তিজনে সুমিত কুমাৰৰ নাম লয় যেতিয়া তেওঁলোকে বিচাৰি চাই যে সুমিত কুমাৰ ভাৰতৰ কোন ঠাইত আছে তেতিয়া ওলাই পৰে যে সুমিত কুমাৰ আছে ডিব্ৰুগড় জিলাৰ সাবুৱাৰ বায়ুসেনা চাউনিত আৰু ততাতৈয়াকৈ ৰাজস্থান আৰক্ষী তথা এনআইএ আৰু দেশৰ যিবোৰ চোৰাংচোৱা সংস্থা আছে তেওঁলোকে অভিযান চলাই এজনক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুমিত কুমাৰক 36 বছৰীয়া আৰু তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে যে বহু তথ্য পাকিস্তানলৈ তেওঁ প্ৰেৰণ কৰিছিল আৰু ইয়াত তাৰ বিনিময়ত তেওঁ বিপুল পৰিমাণৰ ধন পাইছিল যথেষ্ট পৰিমাণৰ ধন তেখেতক দিয়া হৈছিল অফাৰ কৰা হৈছিল চিন্তা ইয়াৰ আগতে আমি দেখিছিলোঁ যে তেজপুৰ সেনা চাউনিৰ এজন প্ৰাক্তন বায়ুসেনা বিষয়া শেহতীয়াকৈ ধৰা পৰিছিল যিজনে পাকিস্তানলৈ তথ্য প্ৰেৰণ কৰিছিল তেনেকৈ অত্যন্ত গুৰুত্বপূৰ্ণ এই বিশেষকৈ উত্তৰাঞ্চলৰ যিবোৰ বায়ুসেনা চাউনি আছে তথা সেনা চাউনি আছে তাত একাংশ পাকিস্তান তথা বাংলাদেশৰ কিছুমান স্পাই বা চোৰাংচোৱা যিবোৰ আছে তেওঁলোকে কাম কৰি আছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল তেজপুৰতো এজনক গ্ৰেপ্তাৰ কৰা হৈছিল যিজন বায়ুসেনাৰ এজন শীৰ্ষ বিষয়া আছিল তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল সকলো আচৰিত হৈছিল যে অসমৰ তেজপুৰৰ এজন ব্যক্তিয়ে পাকিস্তানৰ হৈতেও কাম কৰি আছিল তাকো টকাৰ বিনিময়ত অনুৰূপ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ সাবুৱাত য'ত সুমিত কুমাৰ নামৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যিজনৰ ঘৰ তেওঁ বিগত 3 বছৰে 2023 চনৰ পৰাই কিন্তু তাত মাল্টিটাস্কিং ষ্টাফ হিচাপে কাম কৰি আছিল 36 বছৰ তেখেতৰ বয়স আৰু এই সময়ছোৱাত বহু গোপন তথ্য তেওঁ পাকিস্তানলৈ প্ৰেৰণ কৰিছে বুলি স্বীকাৰ কৰিছে আৰু এতিয়া এজনক জেৰা অব্যাহত আছে ধন্যবাদ